ফাইনালি বন্ধুসকল মোৰ সিলেকশ্যন হৈ গ'ল। কেনেকৈ হৈ গ'ল, মেছেজ আহিছিল নে ফোন আহিছিল নে হোৱাটছআপ গ্ৰুপত এড কৰিছে, মই সকলো ধৰণৰ কথা আজিৰ এই ভিডিঅ'ত ক'ম। আৰু আপোনালোকক মই আজি ক'ম যে আপোনালোকৰ সিলেকশ্যন হৈছে নে হোৱা নাই, সিলেকশ্যন কেনেদৰে গম পাব যে আপোনালোকৰ সিলেকশ্যন হৈছে নে হোৱা নাই, বা বহুতৰে কি হৈ আছে, বহুতৰে সিলেকশ্যনবিলাক হৈ আছে কিন্তু আপোনালোকে গম পোৱা নাই বা আপোনালোকে চেক কৰিব পৰা নাই কেনেধৰণে আপোনালোকৰ সিলেকশ্যনবিলাক হৈছে। ফোন আহিছে নে মেছেজ আহিছে নে হোৱাটছআপ গ্ৰুপত আপোনালোকক এড কৰিছে, আপোনালোকে বহুতে 50% গম পোৱা নাই যে তেওঁলোকৰ ইতিমধ্যে সিলেকশ্যন হৈয়ে আছে। ময়ো গম নাছিলোঁ, যে মই গম নাপালোঁ হয়। এইটো কাম কৰাৰ কাৰণেহে মই আজি গম পালোঁ যে মোৰো সিলেকশ্যন হৈ আছে। তো আপুনি কেনেকৈ গম পাব, মই ভিডিঅ'ৰ শেষত বা মই মাজত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত বুজাই দিম কেনেদৰে আপোনালোকে এই নামটো আপোনাৰ সিলেকশ্যন হৈছে নে হোৱা নাই চেক কৰিব। প্ৰথমতে মই আপোনালোকক কওঁ, মোৰ যোৱাকালি সিলেকশ্যন হৈছে আৰু মই গম পোৱা নাছিলোঁ। ৰাতি ভাত খাই উঠাৰ পিছত মই গম পালোঁ যে মোৰ সিলেকশ্যনটো হৈ আছে। তো মই সকলো ধৰণৰ কথা এই ভিডিঅ'ত কওঁ আপোনালোকক, কেনেদৰে সিলেকশ্যন হৈছে আৰু কেনেদৰে আপোনালোকেও গম পাব কি ভুল কৰি আছে আপোনালোকে, তাৰ ফলত আপোনালোকে এই সিলেকশ্যন লিষ্টবিলাক যে হৈ আছে আপোনালোকে গম পোৱা নাই, সেইখিনি কথা মই আপোনালোকক গোটেই ক'ম। তো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব প্ৰথমতে, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো এতিয়া আপোনালোকৰ সিলেকশ্যন হৈছে নে হোৱা নাই চেক কৰাৰ 3টা অপশ্যন আছে, 3টা। সেই 3টা মই আপোনালোকক এতিয়া কৈ আছোঁ, ঠিক আছে, আপোনালোকে শুনি যাব। আৰু এই 3টা কাম কৰিলে আপোনালোকেও গম পাব আপোনালোকৰ সিলেকশ্যন হৈছে নে হোৱা নাই, ঠিক আছে। প্ৰথমতে আপোনালোকে আপোনাৰ মেছেজ বক্সত চেক কৰক, ঠিক আছে। আপোনালোকে প্ৰথমতে আপোনাৰ মেছেজ বক্সত 1 তাৰিখৰ পৰা আজিলৈকে কিমান মেছেজ আহিছে সেইখিনি আপোনালোকে চেক কৰক, ঠিক আছে। যদি নাই তেনেহ'লে আপোনালোকৰ যদি ইনবক্সটো ফুল হৈ আছে তেনেহ'লে আপোনালোকে ইনবক্সটো প্ৰথমতে ডিলিট কৰি লওক। 1 নম্বৰ প্ৰচেছ। 2 নম্বৰ প্ৰচেছ হ'ল আপোনালোকে কল লিষ্টটো আপোনালোকে চেক কৰক। আপোনালোকে 1 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত কিমান কল আহিছে, মিছ কল হৈ আছে নেকি, আপোনালোকে মিছ কলবিলাক চেক কৰক। যদি মিছ কলবিলাক হৈ আছে তেনেহ'লে কাৰ পৰা ফোন আহিছিল সেইবিলাক আপোনালোকে চেক কৰক। 3 নম্বৰ অপশ্যন হ'ল খুব বেছি ইম্পৰ্টেণ্ট, 3 নম্বৰ অপশ্যনটো, কাৰণ এই 3 নম্বৰ অপশ্যনেৰে মোৰ সিলেকশ্যন হৈছে নে হোৱা নাই গম পাইছোঁ। 3 নম্বৰ অপশ্যনটো হৈছে হোৱাটছএপ। আপোনালোকৰ যদি হোৱাটছএপ নাই তেনেহ'লে আপোনালোকে ইমিডিয়েট আপোনালোকৰ নাম্বাৰটোত হোৱাটছআপ খোলক। যদি আপোনালোকৰ হোৱাটছআপ নাই তেনেহ'লে আপুনিও এই টকাটোৰ পৰা আপোনালোকে এই টকাটো হেৰুৱাব পাৰে, ঠিক আছে। এই হোৱাটছআপ গ্ৰুপ যদি আপোনালোকৰ নাই বা হোৱাটছআপ যদি আপোনালোকৰ নাই, টকাটো নাপাব পাৰে, কাৰণ যিহেতু বহু সংখ্যক লোকক এতিয়া হোৱাটছআপ গ্ৰুপ যোগে গ্ৰুপত এড কৰা হৈ গৈছে। তো আপোনালোকক যিখিনি আপোনালোকক কথা বা ব্যক্তিগত কথা কিছুমান যিখিনি আপডেট, যিকোনো ধৰণৰ আপডেটবিলাক আপোনালোকক এতিয়া গ্ৰুপত দিব। কেতিয়া যাব লাগে, কেনেকৈ আপোনালোকে এই চেকখন লাভ কৰিব, ক'ত যাব লাগিব, সকলো ধৰণৰ কথা এই হোৱাটছআপ গ্ৰুপত আপোনালোকক এড কৰা হৈছে, আৰু এই গ্ৰুপতে আপোনালোকক সম্পূৰ্ণ তথ্যবিলাক জনোৱা হ'ব। গতিকে আপোনালোকৰ যদি হোৱাটছএপ গ্ৰুপ নাই, আপোনালোকে হোৱাটছআপ যদি নাই আপোনালোকৰ, তেনেহ'লে আজিয়ে আপুনি হোৱাটছআপটো খুলি লওক। হোৱাটছআপ খোলাৰ পিছত আপুনি আপোনাক গ্ৰুপত এড কৰা হৈছে নে হোৱা নাই আপুনি চেক কৰক। তাৰপিছত আপোনালোকৰ যদি হোৱাটছআপ আছে তেনেহ'লে হোৱাটছআপত আপুনি চেক কৰক আপোনাক কিবা গ্ৰুপত এড কৰা হৈছে নে হোৱা নাই। আৰু যদি গ্ৰুপত এড কৰা হোৱা নাই তেনেহ'লে কিছুমান আপোনাক লিংক দিছে নেকি DIC অফিচৰ পৰা, DIC অফিচৰ পৰা যদি আপোনালোকক কিবা লিংক দিছে, আপুনি সেইটোত লিংকটোত ক্লিক কৰক, আৰু সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি গ্ৰুপত এড হৈ যাব। গতিকে মোৰ এই যিটো সিলেকশ্যন হোৱা বুলি গম পাইছোঁ, মোৰ যোৱাকালি লিংক আহিছিলে DIC অফিচৰ পৰা। DIC অফিচৰ পৰা লিংক অহাৰ পিছত মই লিংকত ক্লিক কৰিছোঁ। লিংকত ক্লিক কৰাৰ পিছতে মই গ্ৰুপটোত জইন হৈ গৈছোঁ, আৰু এই গ্ৰুপটোত লিখা থাকিব আপোনালোকৰ যিটো সমষ্টি হয় সেই সমষ্টিটোৰ নাম থাকিব CMAAA, যিটো সমষ্টি হয় 2.0, ঠিক আছে। তাৰপিছত আপোনালোকে গ্ৰুপত এড হৈ যাব। তাতেই আপোনালোকক গোটেইখিনি ডিটেইলছ, কেতিয়া যাব লাগে, কেনেকৈ যাব, আপোনালোকক গাড়ীৰ ব্যৱস্থাও কৰি দিয়া হ'ব। বহু জিলাত চাগে আপোনালোকক টকাটো আনিবৰ বাবে, চেকবিলাক আনিবৰ কাৰণে বহু এতিয়া গাড়ীও কিজানি আপোনালোকক সুবিধা দিব চৰকাৰে। তো এইখিনিয়ে আছিল। যদি আপোনালোকে এইখিনি কাম কৰে তেনেহ'লে আপুনিও গম পাব আপোনালোকৰ সিলেকশ্যন হৈছে নে হোৱা নাই। আৰু যদি আপোনালোকৰ হোৱাটছআপ নাই তেনেহ'লে আপুনি হোৱাটছআপটো খুলি লওক, কাৰণ হোৱাটছআপ গ্ৰুপত যিহেতু সকলোকে এতিয়া এড কৰা হৈ আছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু বিভিন্ন ধৰণৰ আপডেট CMAAA আত্মনিৰ্ভৰশীল অসমকলৈ মই অনাগত দিনবোৰত লৈ আহি আছোঁ।
তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ চেকবোৰ পোৱাত আপোনালোকৰ বহুত কিছুমান ভুল থাকিব এই ভুলবোৰ কেনেকৈ শুধৰাব ভুল থাকিলে আপোনালোকে টকাবোৰ নাপাব তো এনেকুৱা ধৰণৰ আপডেট মই লৈ আহি আছোঁ গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক ছাবস্ক্ৰাইব কৰি থ'লেহে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ